এফালে দুপৰীয়া খাম বুলি বেঙেনা এটা পুৰিছো, ঠাইডালে ছিঙি গ'ল পুৰিবলৈ লওঁতে। আৰু আমাৰ ধুনুমা, মই আহিছো বুলি তুমি একদম কাপোৰে চাপোৰে পাকঘৰলৈ দৌৰি আহিলা। হা, কিয় আহিছা এনেকে? যোৱা যোৱা যোৱা, ঠাণ্ডা লাগিছেতো। ঠাণ্ডা, তাইক মানে ইমানেই ঠাণ্ডা পৰিছে, সেইকাৰণে তাইক মোৰ এই ক'লা জেকেটটো তাইক গাতে দি থওঁ। মই আজিকালি নিপিন্ধাই হ'লো জেকেটটো। আৰু মই যিহেতু পাকঘৰলৈ আহিছোঁ, এফালে বেঙেনা পুৰিছোঁ, ভাত খাম, আৰু তাই একদম কাপোৰে চাপোৰে দৌৰি আহি নেচ জোকাৰি আছে। ভোক লাগিছে তোমাৰ? ৰ'বা কিবা খুৱাই আছোঁ। পটাপট আজি কুকাৰতে ভাতকেইটা বহাই দিছোঁ, মানে কিয় জানেনে, আমাৰ ধুনুমা ভোক লাগিছে, সেইকাৰণে জল্দি মল্দি ভাতকেইটা বহাই দিছোঁ। আৰু এইফালে দালি বহাইছোঁ, লগতে ওলকবি দিছোঁ, ওলকবি খাই দালি তেনেকৈ দি ভাল পাওঁ। আৰু এয়া বেঙেনা পুৰিছোঁ, বেঙেনা পুৰা হৈ গ'ল, এতিয়া সানিম আৰু এইটো কণীৰ মামলেট কৰিম। আৰু আমাৰ ধুনুমাৰ আজি সঁচাকৈ বহুত ভোক লাগিছে, মানে তাই গাখীৰ দিছোঁ, মানে ভাতকেইটা গৰম আৰু ফ্ৰিজতে আছিলে গাখীৰ দি পেলাই পটাপট তাইক ভাতকেইটা খুৱাই লওঁ। খাবৰ কাৰণে ভাতকেইটা বাঢ়ি লৈছোঁ। এয়া দালি, এয়া বেঙেনা পোৰা, এয়া কণীৰ মামলেট, আৰু এয়া শুকান জলকীয়া আৰু কেঁচা জলকীয়া ভাজি, আৰু এইফালে কাঁহীতে গৰম গৰম ভাত।